মই উপস্থিত আছো তিতাবৰ সমষ্টিৰ অন্তৰ্গত গোবিন্দপুৰ চাহ বাগিচাত। বিগত 5 বছৰত যোৰহাট জিলাৰ সাংসদ তপন কুমাৰ গগৈয়ে এইখন চাহ বাগিচাত কেনেধৰণৰ উন্নয়ন কৰিলে তাৰে খতিয়ান ল'বলৈ আহিছো তিতাবৰ সমষ্টিৰ অন্তৰ্গত গোবিন্দপুৰ চাহ বাগিচাত। মোৰ লগত আছে তিতাবৰ সমষ্টিৰ অন্তৰ্গত যি গোবিন্দপুৰ বাগান আছে, বাগানৰ কিছু লোক, তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। হয়, আপোনাৰ ওচৰলৈ আহিছো। এই সমাগত লোকসভা নিৰ্বাচন বিগত সময়ছোৱাত সাংসদগৰাকীয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে, উন্নয়নৰ কাম কৰিম কৈছিলে। কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে এই গোবিন্দপুৰ চাহ বাগিচাত? আশা পদে উন্নয়ন হোৱা নাই। যি উন্নয়ন আমাৰ লাগিছিলে সেই উন্নয়নবিলাক হোৱা নাই। কাৰণ যিহেতু আমাৰ যথেষ্ট আমাৰ ধৰি লওক ৰাস্তা পদূলি আদি কৰি যিবিলাক আমাৰ সমস্যা হয়, ৰাস্তা পদূলিলৈকে দিয়াৰ যি ব্যৱস্থা আছিলে ব্যৱস্থাটো সম্পূৰ্ণ হোৱা নাই। পেভাৰ ব্লক আদি কৰি এফালে দিয়া হ'ল, এফালে দিয়া নহ'লগৈ। পেভাৰ ব্লকটোৰ কাৰণেও আমাৰ সমস্যা হৈছে। তাৰ লগত আমাৰ বাগানত কিছুমান ধৰি লওক এতিয়া ভোটৰ অধিকাৰ হিচাপে মানে ধৰি লওক এতিয়া আমাৰ আই ঘৰ যিবিলাক পাব লাগে সেইবিলাকৰ পৰাও বঞ্চিত হৈছে। আই ঘৰৰ পৰাও কিছুমান পাইছে, কিছুমান পোৱা নাই। মানে উচিত ধৰণে যিবিলাক পাব লাগে যিসকলে প্ৰাপ্য তেওঁলোকে পোৱা নাই। আৰু লেট্ৰিন ব্যৱস্থা যিবিলাক কৈছে লেট্ৰিনৰ ব্যৱস্থাবিলাক সম্পূৰ্ণ হোৱা নাই। গতিকে এইবিলাক ক্ষেত্ৰত মানে ধৰি লওক ওপৰ মহলৰ কিছুমান ব্যক্তিৰো কিছুমান নথকাৰ কাৰণে হৈছে নেকি বুলি আমি অনুভৱ কৰোঁ। কিন্তু আমি যতুপৰণাস্তি আমি সহায় কৰিবৰ কাৰণে যথেষ্ট ওলাই আমি আহোঁ। আজি সমাজ সেৱক হিচাপে, সমাজৰ সচেতন ব্যক্তি হিচাপে আমি প্ৰত্যেকতে মাত দিওঁ, আমি সহায় সহযোগ কৰোঁ। আমি বাগানখন উন্নয়ন লগতে আমাৰো উন্নয়ন হ'ব, আমি এটাকো বিশ্বাস কৰোঁ। যাতে ৰাজনৈতিক দল যিবিলাক আহিছে তেখেতলোক আমাৰ এই বাগানবিলাকৰ পৰা যিবিলাক সমস্যা শৈক্ষিক অৰ্থনৈতিক দিশত, শিক্ষা দিশতো আদি কৰি যিবিলাক দিশ আছে আমাৰ এইবিলাক দিশত যি অগ্ৰণী যদি সহায় সহযোগ আগবঢ়ায়, নিশ্চয় আমাৰ তেখেতলোকৰ যি আমি ভোটটো দিয়া হয়, আমাৰ সেই ভোট দিয়াৰ যি আমাৰ প্ৰাপ্যৰ যি অধিকাৰ সেইটো আমি ভাল বুলি আমি আশা কৰোঁ। নিৰ্বাচনৰ আগে আগে সাংসদগৰাকী আপোনাৰ বাগানলৈ আহিছিল, কিন্তু এতিয়া যি 5টা বছৰ হৈ গ'ল তাৰপিছত সাংসদগৰাকী আপোনাৰ বাগানত উপস্থিত হৈছে বা দেখা পাইছে? আমাৰ ইয়াত অহা নাই। ইলেকশ্যনৰ আগমুহূৰ্তত আহিছিল, যোৱা ইলেকশ্যন আহিছিলে, কিন্তু পাছত অহা নাই। আৰু যিবিলাক দলবিলাক বাকী আমাৰ আহিছে, বাকী ধৰি লওক কিছুমান আমাৰ দলৰে যিবিলাক, কিন্তু তেখেতলোকে আমাৰ আশাপ্ৰদ হিচাপে আমাক যিবিলাক সহায় সহযোগ কৰিব লাগে তেনেকৈ সহায় সহযোগ কৰা নাই। ইতিমধ্যে আমাৰ পানীৰ যি ব্যৱস্থা যি আছে জল জীৱন মিছন, ইতিমধ্যে সেই বস্তুটো বিকল হৈ আছে। কিমান বছৰ পৰা মেৰামতি কৰি আছে? এতিয়া মোৰ তাৰ 2.5 বছৰমান হ'ব নেকি, তেনেকৈ 2.5 বছৰমান হ'ব। ধন্যবাদ আপোনাক দিয়া কৈছে। আমাৰ লগত আছে অন্যজন ব্যক্তিৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কি সমস্যা আছে বাগানখনৰ? বিগত সময়ছোৱাত সাংসদগৰাকীয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল চাগে। আমাৰ গোবিন্দপুৰত এনেকুৱা সমস্যাৰ কথা ক'বলৈ গ'লে মানে সংসদ মহোদয়ে তেনেকুৱাতো আমাৰ ইয়াত তেনেকুৱা দেখা নাই। যি আগতে মানে আগৰ সংসদে যি এফাল ৰাস্তা দিলে আৰু এফাল থাকিয়ে গ'ল। বাকী আমি যিমান পাৰোঁ প্ৰতি কৰিয়ে থাকোঁ, কিন্তু এতিয়ালৈকে নাই। আৰু তেওঁলোকৰে পালি নেতাবিলাক আহি ডাঙৰ লেকচাৰ দিয়ে একো কাম নহয়। গতিকে আমি ভাবোঁ আৰু আমি ভাবোঁ আমাৰ ভাল হওক বুলি আমি প্ৰতিটো ৰাজনীতিক দলক সহায় সৱনতি আগবঢ়াওঁ। কিন্তু আমাক এনেকুৱা ইলেকশ্যনৰ আগমুহূৰ্তত প্ৰলোভনহে দিয়ে, এইটো হ'ব, কিন্তু লাষ্টত একো নহয়। কেনেকুৱা সমস্যা আছে চাহ বাগিচা আপোনালোকৰ? সমস্যা মানে আমাৰ এফাল ৰাস্তাটো থাকি গ'ল। কিছুমান মানুহে এতিয়া চাউল কাৰ্ডো নাপালে, কিছুমান পালে, কিছুমানে নাপালে। আৰু যিবিলাক মানে হ'ব লাগিছিলে কাম, এতিয়া পানী এইটোতো 2.5 বছৰ ওপৰত হৈ গ'ল, এতিয়ালৈকে পানী পোৱা নাই। আৰু ৰাস্তা পদূলিটো একোৱেই নাই। আমি কালভাৰৰ কথা ঢেৰ লিখিছিলোঁ, সেইবিলাক একোৱেই নাই। এনেই প্ৰলোভন দিয়ে আৰু এইটো হ'ব মানে চৰকাৰী ঘৰ এইবিলাকতো আমাৰ গোবিন্দপুৰত নামেই নাই। সেইটোতো নাই। সেইটো আমাৰ ইয়াত তপন কুমাৰ গগৈ অহা নাই। আগতে যি ইলেকশ্যনৰ আগত আহিছিলে, এতিয়া কিন্তু অহা নাই। তিতাবৰলৈ আহি থাকে মাজে মাজে, আপোনালোকৰ কিবা যোগাযোগ কৰিছিলে নেকি আপোনালোকে? তিতাবৰলৈ আহিছিলে সিদিনা ঠেঙাল কছাৰীত, তেতিয়া লগ পাইছোঁ। কিন্তু তেতিয়াও আমি কাগজ পত্ৰ দিয়া হৈছে, কিন্তু তেনেকুৱা ধৰণে মানে কৰিছে, থাকি যাব নে কি, তাকে আমি হেৰি মানে কোনো উত্তৰ নাই, তেওঁৰ উত্তৰ নাই। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে আৰু এজন ব্যক্তিজনৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? কি ক'ম, যিহেতু যি পৰিমাণে আমাৰ ধৰি লওক উন্নতি হ'ব লাগিছিলে, সেই পৰিমাণে আমাৰ এতিয়ালৈকে উন্নতি দেখা নাই। যিহেতু আমাৰ ইতিমধ্যে মানুহ এজনে কৈ গৈছে যে তপন কুমাৰ গগৈ ইলেকশ্যনৰ আগমুহূৰ্ততে আহিছিলে, কিন্তু এতিয়া পৰ্যন্ত আমাক একো খা খবৰ লোৱা নাই। কিন্তু যি পৰিমাণে আমাৰ উন্নতি হ'ব লাগিছিলে আমাৰ গোবিন্দপুৰ চাহ বাগিচাত, কিন্তু সেই পৰিমাণে আমাৰ উন্নতি হোৱা নাই। যিহেতু আমাৰ আজি চাবলৈ গ'লে আমাৰ পেভাৰ ব্লকৰ ৰাস্তা আপোনালোকে চালে মানে গম পাব
যে যিমান পৰিমাণে হ'ব লাগিছিলে হোৱা নাই, আধা ভাগ হৈছে, আধা ভাগ এতিয়ালৈকে বাকী আছে। এতিয়া আপোনালোকে এই যিটো ভিডিঅ' কৰি আছে, ইটো ৰাস্তা যিটো গৈ পেলাই আমাৰ যিটো আৰু এইফালে এখন গাঁও আছে যিখন মুৰা লাইন বুলি কয়, তাতো আমাৰ আধৰুৱা হৈছে, পেভাবুলকৰ ৰাস্তা এতিয়ালৈকে হোৱা নাই। ইফালে যিহেতু আমাৰ জল মিছনৰ যিটো নেকি আঁচনি আছে, এতিয়ালৈকে বাকী জেগাত অলৰেডি কমপ্লিট হৈ মানুহে পানীও পাইছে, কিন্তু আমাৰ এই গোবিন্দপুৰ চাহ বাগিচাত এতিয়ালৈকে হোৱাই নাই। তো সেয়াই ক'লো আৰু বাকীটো অলৰেডি দেখিছে আপোনালোকে, আৰু হৈ যাব বুলি আশা ৰাখিছোঁ আৰু। হয়, ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে যিসকল চাহ শ্ৰমিক আছে বা এই গোবিন্দপুৰ এই চাহ বাগিচাৰ যিসকল লোক আছে তেওঁলোকে খুব প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত সাংসদগৰাকী আহে, বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে, ভোট ভিক্ষা খোজে, কিন্তু যেতিয়া তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হয় তাৰপিছত কিন্তু এইসকল লোকৰ খবৰ ল'বলৈ সময় নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।